আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারকাতু। এজন ভাই প্ৰশ্ন কৰিছে যে জাকাত কোনবিলাক মানুহক দিব পাৰোঁ আৰু কোনবিলাক মানুহক দিব নোৱাৰোঁ। জাকাত ফিতৰা ৱালিদাইন, বাবা মা দাদা দাদি নানা নানি উচুল ওপৰলৈকে এইবিলাক মানুহক জাকাত ফিতৰা দিব নোৱাৰে। আৰু তলত নিজৰ ল'ৰা নিজৰ ছোৱালী নাতি পুতি এইবিলাক অগৈৰা ওপৰলৈকে দাদা দাদি নানা নানি এইবিলাকক দিব নোৱাৰে। আৰু তলত নিজৰ ল'ৰা ছোৱালীক বা নাতি পুতি এইবিলাক মানুহক দিব নোৱাৰে। আর নিজৰ বনিক দিব পাৰে জাকাত, নিজৰ শহুৰক দিব পাৰে জাকাত যদি জাকাতৰ মুস্তাহিক হয়, নিজৰ ভাইকো দিব পাৰে। কিন্তু কথা হ'ল কি জাকাত যেতিয়া দিব তেতিয়া আৰু কৈ দিব নালাগে যে তোমাক জাকাত দিলোঁ, সেনেকৈ ক'ব নালাগে। ভিতৰত খালি নিয়ত থাকিলে হ'ল। ভাইকজনক দিলে আপুনি নিজৰ ভাই গৰীব মানুহ জাকাতৰ মুস্তাহিক পইচা দিছে যে তুমি ঈদৰ বজাৰ কৰি খাবা, এনেকৈ আপোনাৰ জাকাত আদায় হৈ যাব। কথা হ'ল কি এনেকৈ ক'ব নালাগে যে তোমাক জাকাত দিলোঁ, আৰু সেনেকৈ ক'লে তাৰ মনটো অলপ বেয়া লাগিব। সেইকাৰণে ভিতৰত নিয়ত থাকিলে হ'ল। আৰু জাকাতৰ পইচা নিজৰ মা বাবা দাদা দাদি নানা নানি ওপৰলৈকে, নিজৰ তলত সৰু ল'ৰা ছোৱালী নাতি পুতি এইবিলাকক দিব নোৱাৰে। ওপৰত মা বাবা দাদা দাদি নানা নানি আৰু সব মানুহক দিব পাৰে, কিন্তু চৰ্ত হ'ল জাকাতৰ মুস্তাহিক হ'ব লাগিব। হাজা মা ইংদি আল্লাহু